ক্লাছ 9 ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই 2023 এনুৱেল এক্সামৰ সায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ এমচিকিউবোৰ বুজাই দি আহিছোঁ। আজি মই তোমালোকক কুৱেশ্যন নম্বৰ 11 পৰা বুজাই দিম। চোৱা 11 কুৱেশ্যন নম্বৰ, তলৰ কোনটো সমীকৰণে বেগ সময় সম্পৰ্ক নিৰ্দেশ কৰে? তোমালোকে তিনিটা সমীকৰণ পাইছা, গতিৰ তিনিটা সমীকৰণ ইয়াতে দিয়া আছে। আমাৰ সমীকৰণ কেইটা চোৱা, অপশ্যন এত আছে ভি ইকুৱেল ইউ প্লাছ এ টি, বিত আছে টুৱাইচ এ এছ ইকুৱেল ভি স্কুৱেৰ মাইনাছ ই স্কুৱেৰ, চিত আছে এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ, ডিত আছে S ইকুৱেল ভি ইনটু টি। আমাৰ এই তিনিটা হ'ল গতিৰ সমীকৰণ। অপশ্যন এত থকাটো, বিত থকাটো আৰু চিত থকা, এই তিনিটা আমাৰ গতিৰ সমীকৰণ। এতিয়া চাবা, বেগ সময় সম্পৰ্কীয় গতিৰ সমীকৰণটো হ'ল ভি ইকুৱেল ইউ প্লাছ এ টি। ইয়াত ইউ হ'ব প্ৰাৰম্ভিক বেগ, ভি অন্তিম বেগ, টি সময় আৰু এ বুজাব সুষম ত্বৰণ অৰ্থাৎ স্থিৰ ত্বৰণ। এই সমীকৰণটোৱে আমাক কি বুজায় চোৱা, এই সমীকৰণটোৱে দেখুৱায় যে সময় সাপেক্ষে বেগ ৰৈখিকভাৱে পৰিৱৰ্তন হয় যেতিয়া ত্বৰণ স্থিৰ থাকে। পালা বুজি, যেতিয়া ত্বৰণ স্থিৰ থাকিব অৰ্থাৎ সুষম ত্বৰণৰ ক্ষেত্ৰত সময় সাপেক্ষে বেগৰ পৰিৱৰ্তন হ'ব কেনেকৈ হ'ব? ৰৈখিকভাৱে। অৰ্থাৎ এই সমীকৰণটোৰ পৰা যেতিয়া তুমি এডাল লেখ আঁকিবা, লেখডাল এডাল হ'ব সৰল ৰেখা। ভালো বুজি, গতিকে আমাৰ অপশ্যন হ'ব এ ভি ইকুৱেল ইউ প্লাছ এ টি। এই সমীকৰণটোৱে বুজাব বেগ সময় সম্পৰ্কীয় গতিৰ সমীকৰণ। চোৱা এই কুৱেশ্যন নম্বৰ 12, স্থিতিশীল অৱস্থাৰ পৰা গতি কৰা গাড়ী এখনে 5 ছেকেণ্ডৰ ভিতৰত 12 মিটাৰ পাৰ ছেকেণ্ড বেগ লাভ কৰিলে গাড়ীখনৰ ত্বৰণ হ'ব। ইয়াতে দিয়া আছে মোক 4টা অপশ্যন। চাবা, ইয়াতে দিয়া আছে মোক স্থিৰ অৱস্থাৰ পৰা গতি কৰা, গতিকে প্ৰাৰম্ভিক বেগটো হ'ব 0, ইউ ইকুৱেল 0। চোৱা, স্থিতিশীল অৱস্থাৰ পৰা গতি কৰা গাড়ী এখনে 5 ছেকেণ্ডৰ ভিতৰত 12 মিটাৰ পাৰ ছেকেণ্ড বেগ লাভ কৰিলে, গতিকে ভিৰ ভেলু হ'ব 12 মিটাৰ পাৰ ছেকেণ্ড, ভি ইকুৱেল 12 মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত টি সময়, টি ইকুৱেল 5 ছেকেণ্ড, এইটো এছ মানে ছেকেণ্ড, আমি ছেকেণ্ড বুজাইছোঁ এছেৰে, 5 ছেকেণ্ড। এতিয়া আমি ত্বৰণ উলিয়াব লাগে, গাড়ীখনৰ ত্বৰণক আমি এৰে বুজাম, এ ইকুৱেল হোৱাট, আমি এৰ মান উলিয়াম, ত্বৰণৰ মান। আমি পাওঁ এইটো ত্বৰণৰ প্ৰকাশ ৰাখি, এইটো এ ইকুৱেল ভি মাইনাছ ইউ বাই টি। ইয়াতে চাবা, এতিয়া ভেলুবিলাক বহাই দিওঁ আমি। ভিৰ ভেলু আছে 12, ইউৰ ভেলু আছে 0, টি ইকুৱেল আছে কিমান 5 ছেকেণ্ড, এতিয়া 5 লিখা।
এইখিনি কৰিলে পাবা তুমি 12/5 12/5 হলে তোমাৰ কিমান হ'ব গতিকে দুবাৰ যাব 2 নেক্সট থাকিল 2 হলে তোমাৰ কিমান হ'ব 4 2.4 আৰু ত্বৰণৰ এছে একক হ'ব মিটাৰ পাৰ সেকেন্ড স্কোয়ার মিটার পার সেকেন্ড স্কোয়ার গতিকে 2.4 মিটার পার সেকেন্ড স্কোয়ার হ'ব ভ্যালু চোৱা 2.4 মিটার পার সেকেন্ড স্কোয়ার অপশন এ বুঝি পালা নিশ্চয়